পোষ্টাৰিং দেখিবলৈ পোৱা গৈছে আৰু ISIS যেটো সন্ত্ৰাসবাদী সংগঠন আছে এই ISIS ৰ কে যেটো গুট আছে ISIS কে যেটো গুট আছে সেই গুটটোৰ ফালৰ পৰা ভাবুকি ভৰা পোষ্টাৰিং মেঘালয়ত যেটো এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু 2027 চনৰ ভিতৰত ৱেষ্ট গাৰু হিলছত থকা খাসী লোকসকলক এই গাৰু হিলছখন খালি কৰিবলৈ ভাবুকি প্ৰদান কৰা হৈছে এক চাঞ্চল্যকৰ তথ্য আমাৰ হাতত আহি পৰিছে ইছলামিক সন্ত্ৰাসবাদী সংগঠন ISIS কেজি নামত যি ভাবুকি ভৰা পোষ্টাৰিং আছে মেঘালয়ৰ শিলঙৰ বিভিন্ন বৈদ্যুতিক পোষ্টসমূহত সেই পোষ্টাৰিং কৰা হৈছে আৰু তাৰ পাছতেই সমগ্ৰ শিলঙৰ এই অঞ্চলসমূহত এক আতংকই বিৰাজ কৰিছে কেনেকৈ মেঘালয় শিলঙৰ সৈতে বিশ্বৰ আটাইতকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠন ISIS ৰ সংযোগ আছে তাক লৈ মানুহৰ প্ৰশ্ন উত্থাপন হৈছে হেউতেকৈ বাংলাদেশৰ ফালৰ পৰা যি ভাবুকি আহিছে তাক লৈ লক্ষ্য ৰখা হৈছে কাৰণ হেউতেকৈ বাংলাদেশ মৌলবাদী ঘাটিত পৰিণত হৈছে আৰু বিশ্বৰ বিভিন্ন মৌলবাদী শক্তিৰ যিবোৰ সংগঠন আছে যিবোৰ মৌলবাদী সমৰ্থিত সংগঠন আছে সেই সংগঠনসমূহৰ ঘাটিত পৰিণত হৈছে বাংলাদেশ এই বাংলাদেশৰ পৰা আহিয়েই কোনোবাই শিলঙৰ গাৰু লোকসকলক ISIS কেৰ নামত ভাবুকি ভৰা পোষ্টাৰিং কৰি যোৱা অভিযোগ উত্থাপন কৰা হৈছে আপোনালোকে স্ক্ৰিনত দেখি আছে কেনেকৈ ISIS কে ফালৰ পৰা ভাবুকি ভৰা পোষ্টাৰ দিয়া হৈছিল য'ত লিখা আছে যে 2027 চনৰ ভিতৰত ৱেষ্ট গাৰু হিলছ খালি কৰিব লাগে অন্যথা ইয়াৰ পৰিণাম ভয়ংকৰ হ'ব এই ধৰণৰ পৰিস্থিতি আহি পৰিছে হেউতেকৈ ঘটনা সন্দৰ্ভত ৱেষ্ট গাৰু হিলছ আৰক্ষীয়ে এটা গোচৰ পঞ্জীয়ন কৰিছে তেওঁলোকে সমগ্ৰ ঘটনাৰ তদন্ত কৰি আছে কোনে কি উদ্দেশ্য প্ৰণোদিত হবে এই পোষ্টাৰিং তাত কৰিছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই কিন্তু সেই যি পোষ্টাৰ আছে পোষ্টাৰসমূহ উদ্ধাৰ কৰি ফৰেনচিকলৈ প্ৰেৰণ কৰা হৈছে আৰু লগতে ৰাইজক আতংকিত নহবলৈ আহ্বান জনোৱা হৈছে এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে উত্তৰ পূৰ্বাঞ্চলৰ ওপৰত বাংলাদেশৰ যিখন চৰকাৰ আছে মহম্মদ ইউনুছৰ চৰকাৰ আছে এই চৰকাৰখনৰ সময়ত ভাৰতীয় চোৰাংচোৱাৰ ফালৰ পৰা এটা তথ্য দিয়া হৈছিল এটা আগজাননী দিয়া হৈছিল যে উত্তৰ পূৰ্বাঞ্চল সংকটত আছে কাৰণ বাংলাদেশ এতিয়া মৌলবাদীৰ ঘাটিত পৰিণত হৈছে হিজবুল মুজাহিদ্দিন জয়সি মোহাম্মদ বিভিন্ন ধৰণৰ সন্ত্ৰাসবাদী সংগঠনৰ শাখা বা কিছুমান শিবিৰ তেওঁলোকে বাংলাদেশত নতুনকৈ স্থাপন কৰিছে আৰু বাংলাদেশ চৰকাৰে তেওঁলোকক ৰঙা দলিচা পাৰি দিছে যাতে ভাৰত বিৰোধী কাৰ্যকলাপ চলাই যাব পাৰে আৰু হেউতেকৈ বাংলাদেশ চৰকাৰৰ ফালৰ পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনক লৈ তেওঁলোকে চিকেন নেকটো ভাঙি তেওঁলোকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে সামৰি তেওঁলোকে অবিভক্ত বাংলাদেশ তেওঁলোকে ঘোষণা কৰিছিল যিখন মানচিত্ৰ মহম্মদ ইউনুছে এবাৰ তুৰ্কীৰ সেনাপ্ৰধানকো দিছে আৰু পাকিস্তানৰ সেনাপ্ৰধানকো দিছিল তাৰ পিছতেই কূটনৈতিকভাৱে বাংলাদেশ আৰু ভাৰতৰ মাজত যেটো সম্পৰ্ক আছে সেই সম্পৰ্ক অধিক বিঘ্নিত হ'বলৈ ধৰিল তাৰ মাজতেই বাংলাদেশৰ পৰা একাংশ অনুপ্ৰৱেশকাৰী একাংশ স্লিপাৰ সেল বিভিন্ন ধৰণৰ মৌলবাদী সংগঠনৰ স্লিপাৰ সেল অসম তথা উত্তৰ পূৰ্বাঞ্চলত প্ৰৱেশ কৰাৰ তথ্য চোৰাংচোৱাই লাভ কৰি আহিছিল হকিয়াও দিছিল তাৰ মাজতেই শিলঙত যেটো ঘটনা সংঘটিত হ'ল সেই ঘটনাই কিন্তু এটা চাঞ্চল্যৰ সৃষ্টি কৰিছে স্ক্ৰিনত আপোনালোকক দেখুৱাই আছো মই যে কিছুমান শিলঙৰ যিবোৰ বিদ্যুৎ খুঁটা আছে ইলেক্ট্ৰিকৰ যিবোৰ পোষ্ট আছে তাত এই পোষ্টাৰিং কৰা হৈছিল পোষ্টাৰিঙত উল্লেখ আছে যেটো সংগঠনৰ নাম হেতু হৈছে ISIS কে যেটো এটা বিশ্ব আটাইতকৈ ভয়ংকৰ উগ্ৰপন্থী সংগঠন ISIS কে যেটো কে মানে আফগানিস্তানত যেটো খিপা আছে আফগানিস্তানত হেতু কেটো গঠন কৰা হৈছিল এই ISIS কে এই পোষ্টাৰিং কৰিছে য'ত মেঘালয়ত থকা ভূমিপুত্ৰ গাৰু লোকসকলক তেওঁলোকে ৱেষ্ট গাৰু হিলছটো খালি কৰিবলৈ ভাবুকি প্ৰদান কৰিছে সময়সীমা দিছে 2027 ৰ ভিতৰত যদি এই গাৰু লোকসকলে বা খাসিয়া লোকসকলে সেই ৱেষ্ট গাৰু হিলছটো খালি কৰি নিদিয়ে তেন্তে তেওঁলোকলৈ অখনি সংকেত আহিব বুলি এই পোষ্টাৰিংখনত লিখা আছে আৰু যিখন তেওঁলোকে আৰবী ভাষা ব্যৱহাৰ কৰিছে আৰু ISIS ৰ যেটো কলা ৰঙৰ যেটো পোষ্টাৰিং আমি দেখা পাওঁ কাৰণ মিডল ইষ্টত যেতিয়া ISIS ৰ উৎপাত আছিল আমি দেখিছিলো তেওঁলোকে প্ৰত্যেকখন পোষ্টাৰিঙত তেওঁলোকে আৰবী ভাষাত ব্যৱহাৰ কৰিছিল আৰু কলা ৰঙৰ পোষ্টাৰিঙত সেই পোষ্টাৰিং কৰা হৈছিল আৰু অনুৰূপ ঘটনা শিলঙত সংঘটিত হৈছে যি শিলঙত গাৰু লোকক ISIS এ ভাবুকি প্ৰদান কৰিছে বহুতৰ মনত প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ আৰত কোন আছে আৰত বাংলাদেশ থাকিব পাৰে তাৰ অভিযোগ উত্থাপন হৈছে কাৰণ হেউতেকৈ বাংলাদেশে মুকলিকৈ ভাৰতৰ বিৰুদ্ধাচৰণ কৰিছে
বাংলাদেশত প্ৰতিটো মুহূৰ্তত ভাৰত বিৰোধী ঢৌ আছে প্ৰতিটো মুহূৰ্তত তাত থকা যিসকল নতুন প্ৰজন্মৰ বাংলাদেশী লোকসকল আছে তেওঁলোকে ককৰ্থনা কৰি আহিছে সোশ্যাল মিডিয়াত তেওঁলোকে বাৰম্বাৰ ভাৰতীয় লোকসকলক টাৰ্গেট কৰি আহিছে আৰু সেইখন দেশৰ পৰাই ISIS ঘাটি পাতি উত্তৰ পূৰ্বাঞ্চলক ৰক্তাক্ত কৰাৰ পৰিকল্পনা কৰিব পাৰে বা এক যি এতিয়া আতংকিত হৈছে ৱেষ্ট গাৰো হিলছৰ লোকসকল আতংকিত হৈ পৰিছে তেনে এক আতংকময় পৰিৱেশ সৃষ্টি কৰিবলৈ তেওঁলোকে চেষ্টা কৰি আহিছে অহৰহ চেষ্টা কৰি আহিছে দেখিছে পোষ্টাৰিঙত কেনেকৈ তেওঁলোকে পোষ্টাৰিং কৰিছিল য'ত লিখা আছে যে ISIS কেৰ ফালৰ পৰা কোৱা হৈছে যে 2027ৰ ভিতৰত ৱেষ্ট গাৰো হিলছ খালি কৰিব লাগিব অন্যথা তাত থকা লোকসকলে এক ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব পাৰে আৰু এই পোষ্টাৰিং দেখাৰ পাছৰে পৰা সকলোৰে চকু কপালত উঠিছে লগে লগে তেওঁলোকে স্থানীয় আৰক্ষীক খবৰ দিয়ে স্থানীয় আৰক্ষীক খবৰ দিয়াৰ লগে লগে ঘটনা সন্দৰ্ভত ৱেষ্ট গাৰো হিলছ আৰক্ষীয়ে নিজাববীয়াকৈ এটা গোচৰ পঞ্জীয়ন কৰিছে আৰু সমগ্ৰ ঘটনাৰ তদন্ত কৰিছে লগতে এই পোষ্টাৰিংসমূহ তাত থকা কোনোবা দুষ্ট চক্ৰ আছে নেকি যে শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচাৰিছে নেকি বা এই গাৰো হিলছত যি ৱেষ্ট গাৰো হিলছ আছে তাত এক বিভীষিকাময় পৰিৱেশৰ সৃষ্টি কৰিব বিচাৰিছে নেকি তেনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু আৰক্ষীয়ে ঘটনাটো সহজভাৱে লোৱা নাই কাৰণ শেহতীয়াকৈ আমি দেখিছোঁ যে বাংলাদেশৰ পৰা আটাইতকৈ বেছি যোগী অনুপ্ৰৱেশকাৰী সোমাইছে মেঘালয়ৰ দিশৰ পৰা সোমাইছে বা অসমৰ দিশৰ পৰা সোমাইছে আৰু ডাউকি শ্বিলঙৰ কিছু কাষতে লাগি আছে ডাউকি এই অঞ্চলসমূহৰ পৰা প্ৰতিদিনেই একাংশ অবৈধ বাংলাদেশী নাগৰিক ভাৰতত প্ৰৱেশ কৰাৰ তথ্য আমি লাভ কৰি আহিছোঁ চোৰাংচৰ ফালৰ পৰা দি আহিছে অসম মুখ্যমন্ত্ৰী অকপত স্বীকাৰোক্তি কৰিছে যে এতিয়াও মেঘালয় তথা অসমৰ মাজেদি বাংলাদেশী সোমায় কিন্তু তেওঁলোক এতিয়া বাংলাদেশত থাকি নাযায় বাংলাদেশী কৰিডৰ হৈছে এটা উত্তৰ পূৰ্বাঞ্চল বাংলাদেশী কৰিডৰ হৈছে এতিয়া অসম তথা মেঘালয় ডাউকি পথেৰে তেওঁলোক আহে কাৰণ শেহতীয়াকৈ আমি দেখিছিলোঁ যে যোৱা বছৰ সৈফ আলী খানক বলিউডৰ এজন ছুপাৰষ্টাৰ সৈফ আলী খানক চুৰিকাঘাত যিজনে কৰিছিল তেওঁৰ বাসগৃহৰ ভিতৰত সোমাই সেইজন ডাউকি সীমান্তদি পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল অসমত ভুৱা নথি পত্ৰ বনাই তেওঁ পশ্চিমবংগলৈ গৈছিল পশ্চিমবংগত তেওঁ ভুৱা নথি পত্ৰ বনাই পুনৰ মহাৰাষ্ট্ৰলৈ গুচি যায় আৰু মহাৰাষ্ট্ৰত গৈ তেওঁলোকে পুনৰ কাম কৰি আছিল এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল তথা অসমত বাংলাদেশীৰ দপদপনি কিন্তু তাৰ মাজতেই মেঘালয়ৰ ভূমিপুত্ৰক ISISৰ ভাবুকিক লৈ এটা তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে যে ISISৰ কোনোবা ঘাটি আছে নেকি শ্বিলঙত এনেকুৱা ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে কিন্তু সকলোৱে তাৰ আগতে আঙুলি আহিছে বাংলাদেশলৈ কাৰণ শেহতীয়াকৈ বাংলাদেশৰ ফালৰ পৰা বিভিন্ন ধৰণৰ ঘটনা আমি দেখি আছো তেওঁলোকে ভাবুকি প্ৰদান কৰি আহিছে কাৰোবাৰ হাতত ধৰি ভাবুকি প্ৰদান কৰিছে প্ৰথমতে অপাৰেচন সিন্দুৰৰ টাইমত আমি দেখিলোঁ তেওঁলোকে পাকিস্তানৰ সপক্ষে মতদান কৰিছিল তাৰপিছত তুৰ্কীৰ সৈতে তেওঁলোকৰ সনাপিটিকা দেখিলোঁ চীনৰ সৈতে তেওঁলোকৰ খুব এটা ঘনিষ্ঠ সম্পৰ্ক আমি দেখিলোঁ আৰু শেহতীয়াকৈ ভাৰত বিৰোধী প্ৰত্যেকটো ক্ষেত্ৰতে বাংলাদেশে কিন্তু অৰিহণা যোগাই আহিছে আৰু এবাৰো সন্দেহ প্ৰকাশ কৰা হৈছে শ্বিলঙত গাৰো লোকক যি ISIS কেৰ ফালৰ পৰা ভাবুকি দিয়া হৈছে তাৰ আঁৰত ইছলামিক সন্ত্ৰাসবাদী সংগঠনটো বাংলাদেশৰ মাটিৰ পৰা এই ঘটনা সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু যদি সেয়া হয় তেন্তে পৰৱৰ্তী সময়ত আৰু এতিয়াও এই তাত থকা যি স্থানীয় ৰাইজ আছে ৱেষ্ট গাৰো হিলছৰ তেওঁলোকক আতংকিত নহবলৈ আৰক্ষীয়ে আহ্বান জনাইছে ঘটনাৰ সন্দৰ্ভত ৱেষ্ট গাৰো হিলছ আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰিছে সমগ্ৰ ঘটনাৰ তদন্ত কৰিব কাৰণ দেখিছোঁ যে স্লিপাৰ সেল মৌলবাদী সংগঠনসমূহ যিবোৰ স্লিপাৰ সেল আছে সেইবোৰ ৰাজ্য তথা দেশৰ বিভিন্ন প্ৰান্তে প্ৰান্তে তেওঁলোকে সোমাই আছে তেওঁলোকে দীৰ্ঘদিন ধৰি এটা অঞ্চলত থাকি তেনেকুৱা ধৰণৰ কাম কৰি থাকে এতিয়া শ্বিলঙতো ISISৰ ফালৰ পৰা বা ISIS কেৰ ফালৰ পৰা কোনোবা স্লিপাৰ সেল তাত কাম কৰি আছে নেকি তেওঁলোকে এইবোৰ কাম সংঘটিত কৰিছে নেকি তাৰ ওপৰত তদন্ত হ'ব তদন্ত চলাই থকা হৈছে কিন্তু তদন্তৰ অন্তত এটা কথা ওলাই পৰিছে যে মৌলবাদী শক্তিৰ খেনচকু পৰিছে উত্তৰ পূৰ্বাঞ্চলখনৰ ওপৰত সেয়া লাগিলে বাংলাদেশৰ ফালৰ পৰাই হওক লাগিলে সেয়া পাকিস্তানৰ ফালৰ পৰা হওক কিন্তু আওপকীয়াকৈ বাংলাদেশৰ ভূমি ব্যৱহাৰ কৰি এটা বিভিন্ন ধৰণৰ উগ্ৰপন্থী সংগঠনসমূহে ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলখনক তেওঁলোকে লক্ষ্য কৰি আছে আৰু তাৰে এক উদাহৰণ আমি দেখিবলৈ পাইছোঁ যে ISISK যিটো কোনো কাৰণত মেঘালয় তথা অসম এই অঞ্চলসমূহত দীৰ্ঘত কোনো ধৰণৰ পোষ্টাৰিং হোৱা নাছিল প্ৰথমবাৰৰ কাৰণে ISISK নামত শ্বিলঙত পোষ্টাৰিং হৈছে আৰু তেওঁলোকে ভাবুকি প্ৰদান কৰিছে শ্বিলঙত থকা গাৰো লোকসকলক সময়সীমা বান্ধিছে 2027 চনৰ ভিতৰত ৱেষ্ট গাৰো হিলছ খালী কৰিবলৈ তেওঁলোকে ভাবুকি প্ৰদান কৰিছে অন্যথা ভয়াৱহ পৰিস্থিতি হ'ব বুলি তেওঁলোকে ভাবুকি প্ৰদান কৰিছে এই পোষ্টাৰিং পোৱাৰ পাছত এতিয়া তাৰ সেই অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে আৰু ৰাইজক আতংকিত নহবলৈ আহ্বান জনাইছে ৱেষ্ট গাৰো হিলছ আৰক্ষীৰ তৰফৰ পৰা ধন্যবাদ